নমস্কাৰ বন্ধু বান্ধৱীসকল ডাইৰেক্ট পেহীৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকৰ খবৰ ভালনে বাৰু সেইদিনাখন দেখিছিলে পেহী ছোৱালীজনীয়ে মোক লৈ আহিছিলে সিহঁতৰ ঘৰত তাই গৈছিলে মানে সদায় মাতি থাকে অহা নহয় এয়া আহি পেলাই সন্ধিয়া এয়া চাহ খাব লৈছোঁ লুচি বিস্কুট এনেকৈ আৰু এইফালে এয়া পেহীয়ে পনীৰ বনাব ল'লে কাৰণ এইকেইদিন খানা মানে মছলা এনেকৈ খাই থকা হৈছে মাছ মাংস সেইটো কাৰণে ক'লোঁ চিম্পুলকৈ বনোৱা বুলি আৰু ৰাজমাহ বনাই থৈ পেলাই এয়া পনীৰ বনাব লৈছে তাকে অকণ ৰখাই থ'লোঁ এয়া আলু ফ্ৰাই কৰি লৈছে আৰু সেইদিনাখন মাজতে দেখিছিলে সিহঁতৰ ঘৰৰ ঘৰ লোৱা আছিলে নতুনকৈ ঘৰ লৈছে আৰু সিহঁত তিনিটাই থাকে সেইটো কাৰণে মোক মাতি আছিলে কিন্তু মোক অহা নহয়েই আৰু এলাহতে ক'তো অহা নহয় কিন্তু নিজৰ মানুহৰ ঘৰত আহি থাকিলে সম্পৰ্কবোৰ মানে ভালে থাকে সেইটো কাৰণে তাই আনিব যিহেতুকে গ'ল টিকলিজনী তো মই আহিলোঁ আহি পেলাই এয়া এইকেইদিন ইয়াতে আছোঁ আৰু অলপ ক্লিপ ৰখাই থৈছিলোঁ এইটো হৈছে পৰহিৰ ভিডিঅ' এয়া ৰাতিলৈ আমি এনেকৈ খাইছোঁ চব নিজৰ মানুহ যিহেতুকে ডিছপাত আছিলে ডিছপাততে খালোঁ এয়া পনীৰ আৰু কি বুলি কয় ৰাজমাহ আছিলে ইয়াৰ সৈতে আৰু আচাৰ এনেকৈয়ে খালোঁ কাৰণ মোৰো একো এনেকৈ খাব মন যোৱা নাছিলে মাছ মাংস এনেকৈয়ে ভাল লাগে আচাৰ অকণ লৈ পেলাই আৰু সিহঁতৰ ঘৰত যিহেতুকে পোৱালিটো তাৰপিছতে টিকলিজনী আৰু পেহী আৰু পেহাটো চাকৰি জেগাতে থাকে সেইটো কাৰণে আৰু ইমানডাল ঘৰত ন অকলে বেয়াও লাগে আৰু নতুনকৈ লৈছে যিহেতুকে এডজাষ্ট মানে হ'বই পৰা নাই আৰু কেইদিনমানটো লাগেই ন এটা ঘৰৰ পৰা এটা ঘৰলৈ যোৱাৰ পিছত বনাই থকা হৈছিলে বহুত বছৰৰ পৰা এতিয়া বহুতখিনি কমপ্লিট হ'ল তো সেইদিনাখন ঘৰ লোৱা পাতি পেলাই সোমাইছিলে সেইটো কাৰণে এডজাষ্ট হওঁতে সময় লাগে তো মোকো লৈ আহিছিলেগৈ সদায় মাতি থাকে মই অহা নহয় সেইটো কাৰণে তাই সেইদিনাখন গুচি গ'ল আৰু তাইক ভাত পানী খুৱাই মেলি সেয়া লৈ আহি পেলাই এইকেইদিন ইয়াতে আছোঁ এয়া ভাত খোৱাৰ সময় অকণ ক্লিপ ৰখাইছিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে চাই পেলাই জনাব।